Hello everyone. So আমাৰ এটা চেপ্টাৰ খতম হৈ গৈছে আমি এটা চেপ্টাৰ ধুনীয়াকৈ আমি ডিসকাস কৰিলো এতিয়া আমি ক্লাস 12 সেকেন্ড চেপ্টাৰটো ডিসকাস কৰিম যোন সেকেন্ড চেপ্টাৰটোৰ নাম হৈছে ইলেক্ট্ৰোষ্টেটিক পটেনশিয়াল এণ্ড কেপাসিটেন্স এতিয়া প্ৰথম কথাটো হৈছে ইলেক্ট্ৰোষ্টেটিক পটেনশিয়াল এণ্ড কেপাসিটেন্স পঢ়িব যাওঁতে আমি কি গম পাব লাগিব এই পটেনশিয়াল কি হয় হল পটেনশিয়াল কি হয় পঢ়িবলৈ যোৱাৰ আগত আমি যদি এটা বস্তু গম পাম পটেনশিয়াল ডিফাৰেন্স কি হয় বা পটেনশিয়াল ডিফাৰেন্স আমি কেনেকৈ ক্যালকুলেট কৰোঁ আমি পটেনশিয়াল কি হয় বেছি ভালকৈ বুজি পাম হয় পটেনশিয়াল কি হয় প্ৰথমতে বুজাই ল'ব লাগে আৰু পটেনশিয়াল ডিফাৰেন্স কি হয় তাৰ পাছত বুজাব লাগে কিন্তু মই যদি পটেনশিয়াল ডিফাৰেন্সটো আগত বুজাই লওঁ সো পটেনশিয়ালটো বুজি পাওঁতে সুবিধা হ'ব সো পটেনশিয়াল ডিফাৰেন্স কিনো The potential difference between 2 points in an electric field may be defined as the amount of work done in moving a unit positive charge from one point to another against electrostatic forces. ইয়াৰ মানেনো কি কৈছে যে যিকোনো দুটা পইণ্টৰ মাজত সাপোজ এইটো এটা পইণ্ট A এইটো এটা পইণ্ট B এই দুটাৰ মাজত পটেনশিয়াল ডিফাৰেন্সটো কি বুলি কৈছে আমাক কি বুলি কৈছে এমাউন্ট অফ ওয়ার্ক ডান বুলি কৈছে পটেনশিয়াল ডিফাৰেন্সটো ওয়ার্ক ডান বুলি কৈছে কিন্তু কেনেকুৱা ধৰণৰ ওয়ার্ক ডান যেতিয়া আমি এই এটা পইণ্টৰ পৰা আনটো পইণ্টলৈ সাপোজ এ পইণ্টৰ পৰা বি পইণ্টলৈ মই যদি ইউনিট পজিটিভ চাৰ্জ এটা লৈ যাওঁ আৰু এগেইনষ্ট ইলেক্ট্ৰিক ফিল্ড সাপোজ ইলেক্ট্ৰিক ফিল্ডখন এইটো ডাইৰেকশ্যনত যদি আছে তাৰ এগেইনষ্টত যদি মই ইউনিট পজিটিভ চাৰ্জ এটা মই লৈ যাওঁ তেতিয়া যোনটো ওয়ার্ক ডান কৰিম সেই ওয়ার্ক ডানটোকে কি বুলি কম এ আৰু বি পইণ্টৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স বুজি পোৱা গৈছে সাপোজ লেট এ এণ্ড বি বি 2 পইণ্টছ এ আৰু বি দুটা পইণ্টছ বুলি কৈছে এইটো পইণ্ট এ এইটো পইণ্ট বি এই তলত এই ডায়াগ্ৰামটোত দিয়া আছে কোনটো পইণ্ট এ কোনটো পইণ্ট বি ইন ইটস ইলেক্ট্ৰিক ফিল্ড ফাইন এ আৰু বি দুটা পইণ্ট when a test charge q naught is moved from a to b a এর পৰা b লে এটা টেষ্ট চাৰ্জ লৈ যোৱা হ'ব কোনটো টেষ্ট চাৰ্জটো কি বুলি কৈছে q naught বুলি কৈছে a এর পৰা b লে টেষ্ট চাৰ্জটা লৈ যোৱা হ'ব টেষ্ট চাৰ্জটো কি বুলি কোৱা হৈছে q naught বুলি কোৱা হৈছে হল a work done wab has to be done a এর পৰা b লে যেতিয়া q naught চাৰ্জটো অনা হ'ব আমি এটা work done কৰা হ'ব work doneটোৰ নাম কি দিছে wab in moving against the repulsive force exerted by the charge plus q এই source charge to যে আছে plus q এই source charge to কাৰণে এখন electric field লাগিব এই source charge to আমি positive লৈছো তাৰ মানে electric field খন a to side এ থাকিব এই q naught to কি হয় unit positive test charge ইয়াক electric field খনে কি এপিনে এটা force দিব এই force to against আমি কি কৰিব লাগিব work done কৰিব লাগিব ঠিক আছে এটা potential difference between points A and B is given by the equation A আৰু B ৰ মাজৰ যোনটো potential difference হ'ব মানে এইডখৰটা potential আছে এইডখৰটা potential আছে এইডখৰ potential মই VA বুলি লৈছো এইডখৰ potential VB বুলি লৈছো সো A আৰু B মাজৰ potential difference কি হ'ব VB - VA আৰু তাকে মই in terms of work done and the unit positive charge কেনেকৈ লিখিব পাৰিম WAB by Q naught আর SI unit of potential difference কি হয় volt 1 volt equal to 1 joule by 1 coulomb এই 1 volt equal to 1 joule by 1 coulomb to কোপা আহিছে ইয়াৰ পৰা WA the work done unit কি joule charge unit কি coulomb so 1 volt equal to 1 joule by 1 coulomb বা আমি এনেকেও লিখিব পাৰো যেহেতু joule to কি work done newton meter জুলটোক আমি নিউটন মিটাৰ বুলিও লিখিব পাৰো 1 ভোল্ট ইকুৱেল টু 1 নিউটন মিটাৰ পাৰ কুলম ফাইন সো আমি দুটা পইণ্টৰ মাজৰ পটেনশিয়াল ডিফাৰেন্সটো কেনেকৈ ডিফাইন কৰিলো আমি এটা পইণ্টৰ পৰা আন এটা পইণ্টলৈ ইউনিট পজিটিভ চাৰ্জ এটা আনোতে যোনটো ওয়ার্ক ডান কৰিম সেই ওয়ার্ক ডানটোৱে কি হ'ব এই দুটা পইণ্টৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স এতিয়া সো এই যে কথাটো পঢ়িলো 1 ভোল্ট ইকুৱেল টু 1 জুল বাই 1 কুলম ইয়াৰ পৰা আমি
1 ভল্ট পটেনশিয়াল কি কৰিব পাৰিম ডিফাইন কৰিব পাৰিম so potential difference between two points in an electric field is said to be 1 volt এখন ইলেক্ট্ৰিক ফিল্ড আছে সাপোজ এখন ইলেক্ট্ৰিক ফিল্ড so এই ইলেক্ট্ৰিক ফিল্ডখনৰ দুটা পইণ্টৰ মাজৰ পটেনশিয়াল ডিফাৰেন্সটো কিমান বুলি কৈছে 1 ভল্ট বুলি কৈছে কেতিয়া কৈছে যেতিয়া if 1 joule of work has to be done in moving a positive charge of 1 coulomb from one point to another eto another ha from one point to another against electrostatic forces tar mane ki koise jodi a point or pora a point le 1 coulomb charge eta anute 1 joule work kora hoy tetia এই দুটা পইণ্টৰ মাজৰ পটেনশিয়াল ডিফাৰেন্সটো কিমান বুলি কম 1 ভল্ট বুলি কম ফাইন যদি বুজি নাই পোৱা আকৌ এবাৰ চাই ল'ব পাৰি হয়নে অবভিয়াছলি হয় ভিডিঅ'টো যদি চাই কিবা এটা ভাল লাগিছে নোটছখিনি আৰু নোটছখিনিটো লিখি ল'বাই হা আৰু যদি নোটছখিনি ভাল লাগিছে ভিডিঅ'টো চাই ভাল লাগিছে কিবা অকণমান বুজি যদি পোৱা গৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ল'ব লাগে এতিয়া আহি গ'ল ইলেক্ট্ৰিক পটেনশিয়াল আমি পটেনশিয়াল ডিফাৰেন্স কেনেকৈ উলিয়ালো দুটা পইণ্টৰ মাজত পটেনশিয়াল ডিফাৰেন্স উলিয়াইছোঁ ন তাৰ মানে কি ইয়াত সাপোজ v1 আছে ইয়াত সাপোজ v2 আছে এই v1 আৰু v2 কিবা এটা ডিফাৰেন্স পাম না পাম হেতুকে কি বুলি কোৱা হয় পটেনশিয়াল ডিফাৰেন্স সিম্পল ভাষাত এতিয়া কৈছে এটা পইণ্টত মোক পটেনশিয়াল কেনেকৈ ক্যালকুলেট কৰিম সাপোজ এটা চাৰ্জ আছে প্লাস কিউ ইয়াৰ এখন ইলেক্ট্ৰিক ফিল্ড আছে এপিনে গৈছে এই জায়গাডোখৰত মোক পটেনশিয়াল লাগে এই জায়গাডোখৰত মই পটেনশিয়াল কেনেকৈ পাম এই জায়গাডোখৰত সো আমি তাৰ কথা ডিসকাস কৰিম সো ইলেক্ট্ৰিক পটেনশিয়াল এট এ পইণ্ট ইন এন ইলেক্ট্ৰিক ফিল্ড এখন ইলেক্ট্ৰিক ফিল্ডৰ যিকোনো এটা পইণ্টত ইলেক্ট্ৰিক পটেনশিয়ালটো কেনেকৈ ডিফাইন কৰিছে is the amount of work done in moving a unit positive test charge from infinity to that point against the electrostatic forces tar mane ki kole a point tut infinity pora kor pora infinity pora unit positive charge এটা ইনফিনিটিৰ পৰা ইউনিট পজিটিভ চাৰ্জ এটা এই পইণ্টলৈ আনিবলৈ যোনটো ৱৰ্ক ডান কৰিম সেই ৱৰ্ক ডানটোৱে এই পইণ্টটোৰ কি হ'ব পটেনশিয়াল হ'ব সো ইলেক্ট্ৰিক পটেনশিয়াল ইকুৱেল টু ৱৰ্ক ডান বাই চাৰ্জ ফাইন এইটো ফৰ্মুলা হয় তাৰ এতিয়া দ্য ইলেক্ট্ৰিক পটেনশিয়াল এট এ পইণ্ট লোকেটেড ফাৰ এৱে ফ্ৰম এ চাৰ্জ ইজ টেকেন টু বি 0 চাৰ্জ এটা পৰা যদি বহুত দূৰত কিবা এটা পইণ্টত বহুত দূৰত ইলেক্ট্ৰিক ফিল্ড য'ত এই চাৰ্জটোৰ যোনটো ইলেক্ট্ৰিক ফিল্ড হ'ব সেই ইলেক্ট্ৰিক ফিল্ডৰ য'ত ইনফ্লুৱেঞ্চ নাথাকে বা একদম মিনিমাম ইনফ্লুৱেঞ্চ থাকে তাত আমি ইলেক্ট্ৰিক পটেনশিয়াল কি বুলি কনচিডাৰ কৰোঁ 0 বুলি কনচিডাৰ কৰোঁ ফাইন ইফ দ্য পইণ্ট এ লাইজ এট ইনফিনিটি সাপোজ এইটো এটা চাৰ্জ আছিলে প্লাস কিউ ইয়াৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড এখন আছে ই সো পইণ্ট এ এটা আছে হা ইয়াতে ই ক'ত আছে ইনফিনিটিত আছে পইণ্ট এটো ক'ত আছে ইনফিনিটিৰ পটেনশিয়াল কিমান 0 দেন ভি এ ইকুৱেল টু 0 আৰু এইডোখৰত আছে ভি বি য'ত আমি পটেনশিয়াল ক্যালকুলেট কৰিম হ'ল সো এইডোখৰ পৰা এইডোখৰলৈ যেতিয়া মই এটা ইউনিট পজিটিভ চাৰ্জ আনিম তে পটেনশিয়াল কিমান হ'ব VB minus VA কৰিব পাওঁ এইটো পইণ্টৰ পটেনশিয়াল VA যোনটো আমি ইকুৱেল টু 0 বুলি কনচিডাৰ কৰি লৈছোঁ কনচিডাৰ নহয় 0 হয় সো পটেনশিয়াল V ইকুৱেল টু VB minus VA সো VB minus 0 হ'ব আৰু কি আছিলে ৱৰ্ক ডান বাই চাৰ্জ একে ইলেক্ট্ৰিক পটেনশিয়াল ফৰ্মুলাটো কি ৱৰ্ক ডান বাই চাৰ্জ তাৰ মানে কি ইয়াৰ পৰা যদি এই ষ্টেটমেণ্টটোৰ পৰা যদি চাওঁ VB ইকুৱেল টু W by Q not নহবনে তাৰ মানে এই পইণ্টত ইলেক্ট্ৰিক পটেনশিয়াল কেনেকৈ ক্যালকুলেট কৰিম যোনটো ৱৰ্ক ডান দৰকাৰ হ'ব ইনফিনিটিৰ পৰা এই পইণ্টলৈ চাৰ্জ আনিবলৈ ডিভাইডেড বাই দ্যাট চাৰ্জ where W is the amount of work done in moving the test charge
তো টেষ্ট চাৰ্জ কিউ নটটো আনিবলৈ যোনটো ৱৰ্ক ডান কৰিম সেইটো কি বুলি কোৱা হৈছে W ক'ৰ পৰা ক'লৈকে আনিছোঁ ফ্ৰম ইনফিনিটি টু পইণ্ট বি আৰু ভি বি ৰেফাৰ্ছ টু দ্য পটেঞ্চিয়েল এট পইণ্ট বি ভি বিটো কি হয় বি পইণ্টৰ পটেঞ্চিয়েল হয় এগেইন যদি পটেঞ্চিয়েল ডিফাৰেঞ্চৰ ইউনিট ভল্ট হয় পটেঞ্চিয়েলৰ ইউনিটটো কি হ'ব ভল্টেই হ'ব SI ইউনিট অফ ইলেক্ট্ৰিক পটেঞ্চিয়েল ইজ ভল্ট এতিয়া কথাটো হৈছে ইলেক্ট্ৰিক পটেঞ্চিয়েল 1 ভল্ট বুলি কেতিয়া আমি ক'ব পাৰিম The electric potential at a point in an electric field is said to be 1 volt if 1 joule of work has to be done in moving a positive charge of 1 coulomb from infinity to that point against the electrostatic force. Suppose ইয়াত চাৰ্জ এটা আছে পজিটিভ কিউ এপিনে ইলেক্ট্ৰিক ফিল্ড এখন ওলাই গৈছে এই পইণ্টত মোক পটেঞ্চিয়েল লাগে কেনেকৈ পাম যদি মই ইনফিনিটিৰ পৰা 1 কুলম চাৰ্জ এটা এই পইণ্টটোলৈ আনিবলৈ 1 জুল ৱৰ্ক কৰা হয় তেতিয়া এই পইণ্টটোত পটেঞ্চিয়েল কিমান থাকিব বুলি ক'ম 1 ভল্ট বঢ়িয়া নোটটো লিখি ল'ব পজ কৰি ধুনীয়াকৈ নোটটো লিখি ল'ব ঠিক আছে স্ক্ৰীনশ্বটো মাৰিব পৰা কিন্তু এতিয়া মাৰি ল'ব পৰা স্ক্ৰীনশ্বট কিন্তু স্ক্ৰীনশ্বট মাৰিলে মই নাভাবোঁ যে কপিত গৈ বস্তুখিনি গৈ পাবগৈ চ' পজ কৰি লিখি ল'ব লাগে এতিয়া ইলেক্ট্ৰিক পটেঞ্চিয়েল ডিউ টু এ পইণ্ট চাৰ্জ একচুৱেলি ক'বলৈ গ'লে ইলেক্ট্ৰিক পটেঞ্চিয়েলৰ এইটো ডিৰাইভেশ্যন বুলি ক'ব পাৰি চ' ক্লাছ 12তো ডিৰাইভেশ্যন এসোপামান আছে যি বস্তুৱে পঢ়া নাযাওক 99% কেছত আমি ডিৰাইভেশ্যন এটা পাম যেনেকুৱা নতুন বস্তু এটা আমি নপঢ়োঁ কিয় আমি কি পাম এটা ডিৰাইভেশ্যন পাম চ' কনচিডাৰ এ পজিটিভ চাৰ্জ কিউ প্লেচড এটা অৰিজিন অ' আমি এটা পজিটিভ চাৰ্জ কিউ কনচিডাৰ কৰিছোঁ এইটো আই হোপ সকলোৱে দেখিছে আৰু তাক ক'ত থৈছোঁ অৰিজিনত থৈছোঁ অ' We wish to calculate its electric potential at point P at a distance r from it. আমি এই P পইণ্টত ইলেক্ট্ৰিক পটেঞ্চিয়েল কেলকুলেট কৰিম যোনটো পইণ্ট এই কিউ চাৰ্জটোৰ পৰা যোনটোক মই চ'ৰ্চ চাৰ্জ বুলি ক'ম কিমান ডিষ্টেঞ্চত আছে r ডিষ্টেঞ্চত আছে এইটো r ডিষ্টেঞ্চত আছে হ'ল The electric potential at point P will be equal to amount of work done in bringing a unit positive charge from infinity to that point. So, infinity পৰা এটা unit positive charge এই P পইণ্টলৈ আনিবলৈ যিমান work done কৰিম দেই এই ষ্টেটমেণ্টটো মনত ৰাখিবা ইনফিনিটিৰ পৰা P পইণ্টলৈ এটা unit positive charge আনোতে যিমান work done কৰিম সেই work doneটোৱে P পইণ্টৰ কি হ'ব ইলেক্ট্ৰিক পটেঞ্চিয়েল ঠিক আছে এতিয়া let a test charge q naught is placed at point A at a distance x from O test charge q naught এটা আমি point A থলো যোনটো পইণ্ট অৰিজিনৰ পৰা কিমান ডিষ্টেঞ্চত আছে x ডিষ্টেঞ্চত আছে এতিয়া এই পইণ্টত কুলম্বছ ল পৰা ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ কিমান লাগিব চ' ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ এক্টিঙত কিউ নট আমাৰ কুলম্বছ ল কি আছিলে F ইকুৱেল টু K Q1 Q2 বাই R স্কোৱাৰ K2টো কনষ্টেণ্ট হয় বা K2ক 1/4 পাই এপচাইলন নট বুলি লিখে এই Q1টো কি হ'ব এই Q2 হ'বনে হ'ব আৰু Q2টো কি হ'ব এই Q নটটো হ'বনে হ'ব আৰু এই R স্কোৱাৰটো ডিষ্টেঞ্চ কিমান X স্কোৱাৰ হ'বগৈ ডিষ্টেঞ্চ x আছিলে চ' r স্কোৱাৰ জেগাত কি হ'ব x স্কোৱাৰ হ'ব চ' f ইজ ইকুৱেল টু 1/4 পাই এপচাইলন নট q নট বাই x স্কোৱাৰ দিছ 4x away from the charge এই ফ'ৰ্চটো চাৰ্জটোৰ পৰা এইটো চাইডে যাব away from that charge কাৰণ দুইটা পজিটিভ চাৰ্জ ইটোৱে এইটোক ৰিপেল কৰিব হ'ল এতিয়া দ্য স্মল ৱৰ্ক ডান ইন মুভিং দ্য চাৰ্জ q নট এই চাৰ্জটো এই q নট চাৰ্জটো বি পইণ্টলৈ আনিম হা তাৰ কাৰণে কি কৰিব লাগিব এটা স্মল ৱৰ্ক ডান DW ফ্ৰম A টু B এৰ পৰা বিলৈ এই কিউ নট চাৰ্জটো নিম থ্ৰু স্মল ডিষ্টেঞ্চ dx সৰু ডিষ্টেঞ্চ এটাৰ পৰা এটা মানে অলপ মুভ কৰাম মানে স্মল ডিষ্টেঞ্চ dx পইণ্ট এৰ পৰা পইণ্ট বিলৈ আমি বস্তুটো মুভ কৰাম মানে ইউনিট পজিটিভ চাৰ্জটো বা টেষ্ট চাৰ্জটো
তেতিয়াহ'লে ৱৰ্ক ডান কি হ'ব ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট চ' W ইকুৱেল টু F ভেক্টৰ ডট DX ভেক্টৰ কিন্তু F ভেক্টৰটো কোনপিনে লাগি আছিলে এইপিনে লাগি আছে আৰু DX ভেক্টৰটো কোনপিনে আছে এইপিনে আছে চ' এটাৰ মাজত এংগল কিমান 180 ডিগ্ৰী চ' F dx cos 180 ডিগ্ৰী কিমান হ'লে মাইনাছ অফ F dx cos 180 ডিগ্ৰী কিমান মাইনাছ 1 cos 180 ডিগ্ৰী কিমান minus 1. The total work done in moving the charge Q naught from infinity to point P will be. So total work done infinity পৰা point P লৈ Q naught charge to আনিবলৈ total work done কি হ'ব integration কৰিম কাক integration কৰিম এই small to part to integration কৰিম কিন্তু লিমিট লাগিব লিমিট ক'পা ক'লৈ লগাম ক'পা ক'লৈ আহিছে ইনফিনিটিৰ পৰা যদি মই ডিষ্টেন্সটো চাওঁ ইনফিনিটিৰ পৰা পইণ্ট R লৈ আহিছে চ' লিমিট কি হ'ব infinity to R হ'ব so W equal to integration dW জেগাত minus of F dx put কৰিছে কাৰ জেগাত put কৰিছে dW জেগাত so আৰু লিমিট ক'পা ক'লে হ'ব ইনফিনিটিৰ পৰা R লৈ হ'ব infinity to R minus of F dx so মাইনাছ চাইনটো বাহিৰলৈ ওলাই গুচি আহিলে F of ভেলুটো put কৰিলোঁ যোনটো আমাৰ ওলাই আছিলে হোপ তোমালোকে লিখি থৈছা so F of ভেলুটো কোনটো আছিলে এইটো আছিলে F of ভেলুটো F of ভেলুটো আমি পুট কৰিম minus of integration infinity to R integration infinity to R 1 by 4 pi epsilon naught Q naught by x square dx Q naught constant 1 by 4 pi epsilon naught constant বাহিৰলৈ ওলাই গুচি আহিলে so infinity to R 1 by x square dx so minus of Q naught by 4 pi epsilon naught integration of x square কৰিলে কি পাম integration of x sorry 1 by x square no 1 by x square dx কৰিলে কি পাম এইটো integration of x to the power minus 2 dx লিখিব নোৱাৰিম নে যদি পাৰো x to the power minus 2 plus 1 divided by minus 2 plus 1 হ'বনে so আমাক কি থাকিবগে minus Q naught by 4 pi epsilon naught 1 by x infinity to R so যদি মই এই লিমিট কিটা পুট কৰি দিওঁ minus Q naught by 4 pi epsilon naught minus 1 by R plus 1 by infinity 1 by infinity কি হয় 0 হয় 1 by infinity কি হয় 0 হয় a minus sign to মিলি কি হৈ যাব প্লাস হৈ যাব so 1 by 4 pi epsilon naught Q naught by R এটো কি হয় work done হয় so electric potential ফৰ্মুলাটো কি আছিল V equal to W by Q naught এটো কি আছিল W আছিল so W by Q naught কইম V equal to W by Q naught so Q naught যদি ডিভাইড কৰোঁ এই Q naught টো নাকি হৈ যাব এই Q naught টো যদি নাকি হৈ যাব কি পাম 1 by 4 pi epsilon naught Q by R স্ক্ৰিনশ্বট লোৱা নহলেতো পজ কৰি লিখি লোৱা মই খালি কওঁ পজ কৰি লিখি লোৱা এটা আমাৰ কোৱেশ্চন এটা আছে এনচিআৰটি কোৱেশ্চন হয় ক্যালকুলেট দা potential at a point P due to charge of 4 into 10 to the minus 7 coulomb located 9 cm away just potential formula to use কৰিব লাগে V equal to 1 by 4 pi epsilon naught Q by R Q value কোনটো এটো R ভ্যালু কিন্তু এটো মিটাৰ লে খালি লৈ যাব লাগিব ঠিক আছে সো 1 by 4 pi epsilon naught ভ্যালুটো 9 into 10 to the 9 Q ভ্যালু দিয়া আছিল 4 into 10 to the minus 7 9 cm to মিটাৰ লৈ গলো 0.09 মিটাৰ সো এখিনি যদি ক্যালকুলেশন কৰো আমি পাম 4 into 10 to the 4 ভোল্ট হল hence obtain the work done in bringing a charge of 2 into 10 to the minus 9 coulomb from infinity to that point P point ole 2 into 10 to the minus 9 coulomb charge eta মই আনিম এটা চাবা দেই P পইণ্টত পটেনশিয়াল এতিয়া কিবা এটা এক্সিষ্ট কৰিলে এটো হল এ P পইণ্টত পটেনশিয়াল কিবা এটা এক্সিষ্ট কৰিলে এতিয়া P পইণ্টলৈকে মই কি আনিম এটা চাৰ্জ এটা আনিম চাৰ্জটো কিমান 2 into 10 to the minus 9 আমি কি পাইছিলো হ্যাঁ V is equal to W by Q so W equal to কি V into Q potential into যোনটো চাৰ্জ আনিম হেটো so Q into V Q value দিয়া আছিল কিমান দিয়া আছিল Q value 2 into 10 to the minus 9 পুট কৰিলে ইয়াত আৰু কি V value উলিয়াই লৈছিল এটো 4 into 10 to the power 4 volt
তো কিমান পালোঁ 8 × 10⁻5 জুল Does the answer depend on the path along which the charge is brought? যোনটো পাথেদি আমি চাৰ্জটো আনিছিলোঁ সেই পাথটোৰ ওপৰত ডিপেণ্ড কৰিব নি নকৰে ইয়াত এইবোৰ পাথ ইণ্ডিপেণ্ডেণ্ট হয় ঠিক আছে চ' হৈ যাব এইটো লেকচাৰ 1 চেপ্টাৰ 2 নেক্সট ক্লাছত আমি লেকচাৰটো ডিছকাছ কৰিম আকৌ এবাৰ কৈছোঁ যে প্লিজ ভিডিঅ'টো লাইক এটা কৰি দিয়া আৰু কোনোবা শ্বেয়াৰ কৰিব পৰা মানুহ আছে যদি শ্বেয়াৰ কৰি দিয়া নহ'লেও এনেই ষ্টেটাছ কিবা এটা কৰি শ্বেয়াৰ কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ বাই বাই